উত্তৰকাছা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে বন্যপ্ৰাণী পুহি প্ৰকৃতিপ্ৰেমীৰ উখত পৰিছে দেৱলাল গাৰ্লোছা বিৰল প্ৰজাতিৰ পহু বাসগৃহত পুহি বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘাৰ অভিযোগ উত্থাপন হৈছে গাৰ্লোছাৰ বিৰুদ্ধে মেনকা গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে সন্দৰ্ভত ডিমা হাছাৰ প্ৰকৃতিপ্ৰেমী বন্যপ্ৰাণী সুৰক্ষা আইন ভংগ কৰি বন্যজন্তু পোহাৰ অভিযোগ উত্থাপন হৈছে আৰু এনিমেল ৱেলফেয়াৰ বোৰ্ডকে ধৰি কেইবাটাও সংগঠনলৈ পত্ৰ প্ৰেৰণ কৰিছে পেটা WWE লৈ প্ৰেৰণ কৰিছে পত্ৰ গাৰ্লোছাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে পদক্ষেপ লোৱাৰ দাবী প্ৰকৃতিপ্ৰেমীৰ আমি পুনৰ জনাইছো মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ডিমা হাছাও অটোনমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱলাল গাৰ্লোছাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে তেওঁ বন্যপ্ৰাণী সুৰক্ষা আইন ভংগ কৰি নিজৰ ঘৰতে পুহিছিল বন্যপ্ৰাণী বিৰল প্ৰজাতিৰ পহু বাসগৃহত পুহি ৰোখত পৰিছে দেৱলাল গাৰ্লোছা বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘাৰ অভিযোগ উত্থাপন হৈছে গাৰ্লোছাৰ বিৰুদ্ধে মেনকা গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে ডিমা হাছাৰ প্ৰকৃতিপ্ৰেমী বন্যপ্ৰাণী সুৰক্ষা আইন ভংগ কৰি বন্যজন্তু পোহাৰ অভিযোগ উত্থাপন হৈছে গাৰ্লোছাৰ বিৰুদ্ধে এনিমেল ৱেলফেয়াৰ বোৰ্ডকে ধৰি কেইবাটাও সংগঠনলৈ পত্ৰ প্ৰেৰণ কৰিছে সন্দৰ্ভত প্ৰকৃতিপ্ৰেমীয়ে পেটা WWE লৈ প্ৰেৰণ কৰিছে পত্ৰ আমি দেখুৱাইছো এটা বিশেষ ভিডিঅ হালধীয়া পোছাক পিন্ধি এগৰাকী হৈছে দেৱলাল গাৰ্লোছা আৰু তেওঁৰ বাসগৃহত দেখিবলৈ পোৱা গৈছে বিৰল প্ৰজাতিৰ পহু এই পহুটো নিজৰ ঘৰত ৰাখি তেওঁ বন্যপ্ৰাণী সুৰক্ষা আইন ভংগ কৰিছে এই অভিযোগ উত্থাপন হোৱাৰ পাছতেই ইতিমধ্যে তেওঁৰ বিৰুদ্ধে কেইবাটাও সংগঠনলৈ পত্ৰ প্ৰেৰণ কৰিছে প্ৰকৃতিপ্ৰেমীয়ে আমাক অধিক জনাব এছ'চিয়েট এডিটৰ সাজাদুল ৰাণা হুছেইন দেৱলাল গাৰ্লোছাৰ যিটো ভিডিঅ' আমি দেখুৱাই আছো বন্যপ্ৰাণী সুৰক্ষা আইন ভংগ কৰি ডিমা হাছাও অটোনমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে পহুটো এইধৰণে ঘৰত পুহিছিল যি আইন বিৰুদ্ধ এতিয়া দেৱলাল গাৰ্লোছাৰ দৰে এগৰাকী সামাজিক দায়বদ্ধ ব্যক্তি যিয়ে নিজেই এটা প্ৰশাসন যন্ত্ৰ চলাই আছে এগৰাকী ব্যক্তিয়ে জানি শুনিয়ে ভুল কৰিলে তেনে নজনাকৈ ভুল কৰিলে নীলোৎপল প্ৰথম কথাটো হ'ল যে দেৱলাল গাৰ্লোছা প্ৰথম আপুনি কোৱাৰ দৰে তেওঁ এগৰাকী সামাজিক ব্যক্তি তেওঁৰ এগৰাকী ৰাজনৈতিক নেতা আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ তেওঁ মুখ্য আপোনাৰ কাৰ্যবাহী সদস্য গতিকে সেই দিশৰ পৰা তেওঁ নজনাৰ কোনো কথা আহিব নোৱাৰে প্ৰথম কথা আৰু যিকেইখন পত্ৰ আমাৰ হাতলৈ ইতিমধ্যে আহিছে জয়বছ নুনিছা নামৰ এগৰাকী প্ৰকৃতিপ্ৰেমী যুৱক তেখেতে এই পত্ৰখন প্ৰেৰণ কৰিছে কেইবাটাও সংগঠনে তেওঁ প্ৰথমে পিপুল ফৰ এনিমেল বুলি যিটো এটা আপোনাৰ শাৰীৰিক সংগঠন আছে যাৰ মুৰব্বী ব্যক্তিগৰাকী হ'ল মেনকা গান্ধী বিজেপি নেত্ৰী প্ৰাক্তন সাংসদ মেনকা গান্ধী সেই সংগঠনটোৰ মুৰব্বী তাৰ লগতে তেওঁ ভাৰতৰ যি আপোনাৰ বন্যপ্ৰাণী সুৰক্ষাৰ যিটো সৰ্বোচ্চ যিখন আপোনাৰ যিটো প্লেটফৰ্ম বুলি ক'ব লাগিব সেয়া হ'ল এনিমেল ৱেলফেয়াৰ বোৰ্ড অফ ইণ্ডিয়া তালৈও তেওঁ সেই পত্ৰ লিখিছে তাৰ উপৰি তেওঁ পেটা নামৰ যিটো আন্তঃৰাষ্ট্ৰীয় সংগঠন যিটো সংগঠনে অহৰ্নিশে কেৱল বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কাম কৰি থাকে আৰু WWE নামৰ যিটো সংগঠন এই চাৰিটা সংগঠনলৈ জয়বছ নুনিছাই সেই পত্ৰখন লিখিছে তাত তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে যে তেওঁ তাত কৈছে বাৰ্মিজ ৰেড চেৰ' নামৰ এই যিটো পহু এটা দুৰ্লভ পহু অসমত ইয়াৰ অৱস্থিতি আছে নে নাই সেয়া ইতিমধ্যে জনা নাযায় আৰু তেওঁ যিহেতু উল্লেখ কৰিছে যে ম্যানমাৰৰ বা বাৰ্মাত উপলব্ধ এই পহুটো বুলি তেওঁ উল্লেখ কৰিছে কিন্তু মূল কথাটো হ'ল যে সেইটো এটা বন্যপ্ৰাণী আৰু বন্যপ্ৰাণী এটা কোনো এগৰাকী ব্যক্তিয়ে নিজৰ ঘৰত এইদৰে ৰাখিব নোৱাৰে সেইদৰে ৰখাটো এটা আবদ্ধ কৰি ৰখা হ'ব আৰু সেইটো বন্যপ্ৰাণী সুৰক্ষা আইন 1972 চনৰ যিখন বন্যপ্ৰাণী সুৰক্ষা আইন সেইমতে সেইটো অপৰাধ সেইটো এটা দণ্ডনীয় অপৰাধ হিচাপে বিবেচিত হৈ আহিছে আৰু এই ক্ষেত্ৰত ইতিমধ্যে আপুনি দৰ্শকসকলে হয়তো জানে যে কোনো কাৰণতেই কোনো ধৰণৰ বন্যপ্ৰাণীক এইদৰে নিজৰ কব্জাত ৰখাটো এটা আইনগত এটা অপৰাধ আৰু তেনে ক্ষেত্ৰত দেৱলাল গাৰ্লোছা এখন স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী হোৱা স্বত্তেও তেওঁ কিদৰে এই কাৰ্য সংঘটিত কৰিছে সেইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আৰু যিসমূহ ভিজুৱেল এই মুহূৰ্তত টিভিত আপোনাৰ দেখুৱাইছো আমি সেইসমূহ হ'ল দেৱলাল গাৰ্লোছাই নিজেই তেওঁৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰা কিছুমান ভিডিঅ' বিভিন্ন সময়ত তেওঁ এই বন্যপ্ৰাণীটোক লৈ ৰীল প্ৰস্তুত কৰিছিল ভিডিঅ' আপলোড কৰি থকা দেখা পোৱা গৈছে আৰু 2023 চনৰ পৰা এই ধৰণৰ ভিডিঅ' তেওঁ কেইবাটাও ভিডিঅ' ইতিমধ্যে তেওঁৰ ছ'চিয়েল মিডিয়া ছাইটসমূহত তেওঁৰ যিসমূহ ফেচবুক টুইটাৰ হেণ্ডেল আছে ইনষ্টাগ্ৰাম হেণ্ডেল আছে তাত তেওঁ ইতিমধ্যে শ্বেয়াৰ কৰিছে গতিকে সেই দিশৰ পৰা চাবলৈ গ'লে এইটো এটা আচলতে জঘন্য কাৰবাৰ বুলি ক'ব লাগিব কাৰণ এখন স্বায়ত্তশাসিত পৰিষদৰ এগৰাকী মুৰব্বী তেওঁ সাংবিধানিক পদত থকা এগৰাকী ব্যক্তিয়ে এইদৰে আচলতে সংবিধান উলংঘা কৰাটো বা বিশেষকৈ বন্যপ্ৰাণী সুৰক্ষা আইন আপোনাৰ সম্পূৰ্ণৰূপে ভৰিৰে মোহাৰি পেলোৱাটো মুঠেই গ্ৰহণযোগ্য হ'ব নোৱাৰে যাৰ কাৰণে এই জয়বছ নুনিছা নামৰ এগৰাকী ব্যক্তি আচলতে
এই কেইবাটাও সংগঠনে মই পুনৰ এবাৰ কৈছো এনিমেল ৱেলফেয়াৰ বৰ্ড অফ ইণ্ডিয়া যিটো দেশৰ সৰ্বোচ্চ এটা সংস্থা যোনে বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কাম কৰে তাৰোপৰি পেটা নামৰ এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু WWE এই তিনিটা সংস্থাৰ লগতে মেনকা গান্ধী যিগৰাকী বিজেপি নেত্ৰী আৰু পিপল ফৰ এনিমেল নামৰ যিটো দেশৰ আগশাৰী এটা সংস্থা আছে যোনে জীৱ জন্তুৰ সুৰক্ষাৰ বাবে কাম কৰি আহিছে সেই সংগঠনকেইটালৈ পত্ৰ প্ৰেৰণ কৰিছে নিশ্চিতভাৱে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে আপোনাৰ বিবেচিত হ'ব গতিকে দেৱলাল গাৰ্লছে এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে বা ৰাজ্যৰ বন বিভাগে এই সন্দৰ্ভত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'বই কিন্তু এগৰাকী সাংবিধানিক পদত থকা এগৰাকী ব্যক্তিৰ দ্বাৰা এনেকুৱা ধৰণৰ আচৰণ আচলতে মুঠেও গ্ৰহণযোগ্য নহয় আৰু যি কথাটোৱেই এই পত্ৰখনত জয়বস্ত অনুসাৰ এই পত্ৰখনত বাৰে বাৰে উল্লেখ কৰা হৈছে নিৰুৎপল বিৰল প্ৰজাতিৰ পহুটো ঘৰত ৰাখিছিল হয় হয় সাজাদুল ৰাণা হুছেইন যেটো পহু আমি দেখুৱাই আছো ভিডিঅ'ত যাৰ বাবে ৰোখত পৰিছে দেৱলাল গাৰ্লছা তেওঁ কিমান দিন ধৰি ঘৰত ৰাখিছিল নীতি বহিৰ্ভূতভাৱে পহুটো নিৰুৎপল মই পুনৰ এবাৰ কৈছো যে আমি কেইবাটাও ৰীল দেখা পাইছো 2023 চনৰো এটা ৰীল তাত দেখা পোৱা গৈছে যিসমূহ ৰীল আপোনাৰ বা ভিডিঅ' দেৱলাল গাৰ্লছে নিজৰ সোশ্যাল মিডিয়া সাইটসমূহত তেওঁ সেইবোৰ আপলোড কৰি থৈছে গতিকে সেইটো দিশৰ পৰা যদি চাবলৈ যায় তেতিয়াহ'লে যদি 2023 চনৰ পৰা এতিয়ালৈকে যদি তেওঁৰ ঘৰতে পহুটো আছে তেতিয়াহ'লে এটা বছৰতকৈ অধিক সময় তেওঁ নিজৰ ঘৰতে পহুটো আবদ্ধ কৰি ৰাখিছে গতিকে সেই দিশৰ পৰাও দেৱলাল গাৰ্লছা নিশ্চিতভাৱে বন বিভাগৰ বা আপোনাৰ বন্যপ্ৰাণী সুৰক্ষাৰ হকে কাম কৰি অহা সংগঠন হওক বা বিভিন্ন সংস্থাসমূহৰ ৰোখত পৰাটো প্ৰায় নিশ্চিত আমি এই মুহূৰ্তত তেওঁৰ ঘৰত সেই পহুটো আছে নে নাই তাৰ কোনো ধৰণৰ নিশ্চিত তথ্য আমাৰ হাতত নাই কিন্তু তেওঁ কেইবাটাও ৰীল যিহেতু তেওঁ সোশ্যাল মিডিয়াত তেওঁ শ্বেয়াৰ কৰি থৈছে আৰু সেই পহুটো যে তেওঁ ৰাখিছিল তাৰ সকলো স্পষ্ট প্ৰমাণ আছে তাত পহুটোক তেওঁ গাখীৰ খুৱাই থকা দেখা পোৱা গৈছে আন এটা এখন ফটো আছে য'ত তেওঁ ড্ৰয়িং ৰুমত পহুটোৰ সৈতে খেলি থকা তেওঁ দেখা পোৱা গৈছে এটা কথা ক'ব লাগিব যে কাৰণ কোনোবাই বন্যপ্ৰাণীক মৰম কৰাটো অতি কাম্য সেয়া তেওঁ মৰম কৰে কিন্তু সেয়া বন্য অৱস্থাত থকা অৱস্থাত ঘৰলৈ লৈ আহি এইদৰে আবদ্ধ কৰি ৰখাটো কোনো পধ্যে আচলতে গ্ৰহণযোগ্য হ'ব নোৱাৰে বহু ক্ষেত্ৰত আপোনাৰ যিসমূহ প্ৰকৃতিপ্ৰেমী সংগঠন আছে তেওঁলোকে আনকি চিৰিয়াখানাটো এটা বন্যপ্ৰাণী আবদ্ধ কৰি ৰখাৰ বিৰোধিতা কৰি থকা পৰিলক্ষিত হয় আৰু তেনে সময়ত এগৰাকী জনপ্ৰতিনিধিৰ দ্বাৰা এইদৰে ঘৰৰ ভিতৰত নিজৰ বেডৰুমত নিজৰ ড্ৰয়িং ৰুমত নিজৰ চোতালত যদি এই ধৰণে এটা বিৰল প্ৰজাতিৰ বন্যপ্ৰাণী আবদ্ধ কৰি ৰাখি তাৰ যদি তেওঁ সেইটোকে এক মনোৰঞ্জনৰ সামগ্ৰী হিচাপে যদি আপোনাৰ ব্যৱহাৰ কৰিছে তেতিয়া নিশ্চিতভাৱে এইটো এটা গৰ্হিত কাৰ্য হৈছে গতিকে এই দিশত দেৱলাল গাৰ্লছা যে ৰোখত পৰিব সেইটো এক প্ৰকাৰ নিশ্চিত নিৰুৎপল হয় যেটো কথা কৈছে যে আমি যেটো কথা কৈ আছো যে দেৱলাল গাৰ্লছা ৰোখত পৰিছে ইতিমধ্যে আৰু ব্যৱস্থা তেওঁৰ বিৰুদ্ধে হয়তো লোৱা হ'ব পাৰে কিন্তু প্ৰশ্নটো হৈছে যে দেৱলাল গাৰ্লছা এনেগৰাকী ব্যক্তি যাৰ বিৰুদ্ধে ইতিমধ্যে বহু অভিযোগ আছে ভাবুকি দিয়া বিভিন্ন ধৰণৰ অভিযোগ তেওঁৰ বিৰুদ্ধে আছে তথাপিও তেওঁ কিন্তু গা লৰাব পৰা নাই এতিয়া বন্যপ্ৰাণী ঘৰত ৰাখি তেওঁ পুনৰ অপৰাধ কৰিছে তেওঁ গা লৰাব পাৰিবনে এইবাৰ নিৰুৎপল আপুনি ঠিকেই কৈছে যে দেৱলাল গাৰ্লছাৰ দৰে ব্যক্তি আচলতে আইন ভৰিৰে মোহাৰিবলৈ কোনো ক্ষেত্ৰতে তেওঁলোকে চিন্তা নকৰে তেওঁৰ বিৰুদ্ধে আপোনাৰ হত্যাৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে তেওঁ এগৰাকী আচলতে চাৰ্জশ্বিটেড অভিযুক্ত হয় তেওঁৰ বিৰুদ্ধে একাধিক চাৰ্জশ্বিট আপোনাৰ হত্যাৰ অভিযোগত একাধিক চাৰ্জশ্বিট তেওঁৰ বিৰুদ্ধে ইতিমধ্যে দাখিল কৰা হৈছে তাৰ পাছত তেওঁ এটা সাংবিধানিক পদত থকাটোক লৈ বহু লোকৰ আচলতে আপত্তি আছে বা তেওঁৰ বিৰুদ্ধে যিসমূহ লোকে গোচৰ তৰিছিল হত্যাৰ হওক বা অপহৰণৰ হওক তেওঁলোকো আচলতে আশ্চৰ্য প্ৰকাশ কৰে বহু সময়ত যে এগৰাকী ব্যক্তি যাৰ বিৰুদ্ধে অভিযোগ আছে যাৰ বিৰুদ্ধে গোচৰ চলি আছে যাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিছে আদালতত তাৰ পাছতো যিগৰাকী ব্যক্তিক আচলতে কোনেও লৰাব পৰা নাই আৰু তেনেগৰাকী ব্যক্তি আচলতে আইন হাতত তুলি ল'বলৈ বা এইদৰে বন্যপ্ৰাণী সুৰক্ষা আইনক লৈ যে তেওঁ কিবা ভাবিব সেয়া আচলতে মনে নধৰে আপুনি কোৱাৰ দৰে তেওঁ এই ক্ষেত্ৰত কোনোবাই কিবা আপোনাৰ লৰাব পাৰিবনে নোৱাৰে সেইটো লৈ সন্দেহ আছে কিন্তু যিহেতু এইবাৰৰ বিষয়টো যথেষ্ট স্পৰ্শকাতৰ আপোনাৰ যদি মনত আছে যে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনতেই বলিউডৰ বহু কেইগৰাকী আপোনাৰ নামী দামী তাৰকা বিপদত পৰাটো সকলোৱে জানে আৰু তাৰ পাছত দেৱলাল গাৰ্লছা অসমৰ দৰে এখন সৰু ৰাজ্যৰ এখন স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী হ'লেও তেওঁ যিটো কাম এইটো কৰিলে আৰু তাৰ যাৰ তথ্য প্ৰমাণ তেওঁ নিজেই নিজৰ ছ'চিয়েল মিডিয়াত আপোনাৰ শ্বেয়াৰ কৰি থৈছে গতিকে যদিহে সংশ্লিষ্ট পক্ষই আপোনাৰ গুৰুত্ব দি এই বিষয়টো গ্ৰহণ কৰে তেতিয়াহ'লে দেৱলাল গাৰ্লছাৰ যে বিপদ অনিবাৰ্য সেইটো কিন্তু খাটাং আৰু তাৰ লগতে সমান্তৰালকৈ অসমৰ বন বিভাগে এই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইটো আপোনাৰ লক্ষণীয় হ'ব কাৰণ কোনো প্ৰকাৰে এটা বন্যপ্ৰাণী এটা বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীক নিজৰ ঘৰত যে এগৰাকী ব্যক্তিয়ে ৰাখিব নোৱাৰে সেইটো আচলতে সকলোৱে জানে আৰু তাৰ পাছত যদিহে দেৱলাল গাৰ্লছাৰ ক্ষেত্ৰতো যদি কোনো ধৰণৰ পূৰ্বৰ ঘটনাবোৰৰ এই ক্ষেত্ৰতো যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া আচলতে মানুহৰ
মানুহৰ এই যি আইন কানুনৰ প্ৰতি থকা যিটো আস্থা বিশ্বাস আছে সেইটোতো আচলতে ক'ৰবাত আঘাত হনা হ'ব গতিকে এটা দিশৰ পৰা আপুনি কোৱাৰ দৰেই যে যদিও তেওঁ আইন কানুন নামানে তেওঁ সকলো সময়তে নিজৰ এক স্বকীয় ভংগীমাৰে এক আদব কায়দাৰে কাম কৰি যাব বিচাৰে বা কেৰেপ নকৰে কিন্তু এইবাৰৰ যিটো বিষয় সেইটো যথেষ্ট গুৰুতৰ আৰু এইবাৰৰ বিষয়টো ইয়াত মানুহ নহয় ইয়াত বন্যপ্ৰাণীৰ সুৰক্ষাৰ কথা আছে আৰু বিৰল প্ৰজাতিৰ এটা পশু তেওঁ নিজৰ ঘৰত ৰাখি আবদাৰ কৰি থকা যিসমূহ দৃশ্য তেওঁ নিজেই শ্বেয়াৰ কৰি থৈছে সেইবোৰ আচলতে প্ৰমাণ সকলোৰে হাতে হাতে বুলি এই মুহূৰ্তত ক'ব পৰা যায় গতিকে দেৱলাল গাৰ্লছাৰ বিপদ অনিবাৰ্য সেই কথাটো এক প্ৰকাৰ নিশ্চিত নিৰুৎপল হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ সাজাদুল ৰাণা হুছেইন সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ